সৈতে সজীৱ সংযোগৰ মাহ হৈছে ভাদ মাহ। এই মাহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি আৰু ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হয়। গতিকে ৰাম ৰাম কণ্ঠ সঁচাকৈ বহুত বেছি শুৱলা। আশা কৰিছোঁ তোমাৰ কণ্ঠত সৰস্বতী বিদ্যমান হৈ থাকক। সংগীতৰ লগতে তুমি আৰু কি কৰি ভাল পোৱা বা কি কৰি পাইছা? সংগীতৰ লগতে কবিতা আবৃত্তি, বক্তৃতা আদি কৰোঁ। কৰতল কমল কমল দল নয়ন ভৱ তৱ দহন গহন বন শয়ন। নমস্কাৰ। ষ্টুডিঅ'ত মই দেৱযানী ফুকন। গতানুগতিকভাৱে আমি আৰম্ভ কৰিবলৈ লৈছোঁ টুডে লাইফৰ বিশেষ অনুষ্ঠান টুডে বিশেষ। আজি আমাৰ এই অনুষ্ঠানটো সজাই তুলিবৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ দেৱাশ্ৰুতি কোঁৱৰক। পোনপ্ৰথমেই দেৱাশ্ৰুতিক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। পোনপ্ৰথমে মই টুডে লাইফৰ সমূহ কৰ্মকৰ্তালৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। প্ৰকৃতিৰ সৈতে সজীৱ সংযোগৰ মাহ হৈছে ভাদ মাহ। লগতে ধৰ্ম আচাৰ স্নান মান আৰু ভক্তিৰ অপূৰ্ব মাহো হৈছে ভাদ মাহ, যি মাহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি আৰু ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হয়। গতিকে সেই মাহ বিশেষভাৱে উল্লেখযোগ্য আৰু অনন্য। আমাৰ এই পবিত্ৰ ভাদ মাহত আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই অনা দেৱাশ্ৰুতিয়ে আজি এই অনুষ্ঠানটি কেনেকৈ আৰম্ভ কৰিম বুলি ভাবিছা? হয়, পোনপ্ৰথমে মই সকলোলৈকে ভক্তিভৰা সেৱা নিবেদন কৰি এটি সুন্দৰ প্ৰাৰ্থনাৰে মই মোৰ গীতৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছোঁ। কৃষ্ণ জয় যদু নন্দন মুনিজন বন্দন ৰাম নাৰায়ণ নিৰঞ্জন গোপাল গোবিন্দ হৰি দীনজন দুখ হাৰি তুহু দেৱ নন্দের নন্দন মুকুন্দ মুরারি রাম গোপাল গোপতি শ্যাম শঙ্খ চক্র গদা পদ্ম ধারি শ্রীধর শ্রী পীতাম্বর জয় হে ধরণীধর যত দুষ্ট দৈত্যন্তকারী জয় জয় জনার্দন
সঁচাকৈ প্ৰাৰ্থনাত থাকে শান্তি আৰু শক্তি। ইমান সুন্দৰকৈ এটি প্ৰাৰ্থনাৰে আমাৰ এই অনুষ্ঠানটিৰ আৰম্ভণি কৰাৰ বাবে তোমালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি তোমাৰ পৰা সংগীত পুনৰ শুনিম, কিন্তু তোমাৰ সৈতে আমি কথাও পাতিম। দেৱশ্ৰুতি, তুমি কোন বিদ্যালয়ত পঢ়ি আছা আৰু কোন শ্ৰেণীত পঢ়ি আছা? হয়, মই আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ 10মান শ্ৰেণীত ছাত্ৰী। তোমাৰ ঘৰ ক'ত আৰু ঘৰত কোন কোন আছে? মোৰ ঘৰ নাৰায়ণপুৰৰ অশোক গাঁৱত। মোৰ ঘৰত ককা, আইতা, দেউতা, মা, মই আৰু ভাইটি আছোঁ। দেৱশ্ৰুতিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটি যৌথ পৰিয়ালৰ পৰা ওলাই অহা ছোৱালী দেৱশ্ৰুতি, যিখন ঠাইত ককা আইতাৰ মৰম পোৱা যায় নাতিনীয়ে, গতিকে তেওঁৰ সমান সৌভাগ্যৱান আৰু কোন হ'ব পাৰে। দেৱশ্ৰুতি, এতিয়া তুমি আমাৰ দৰ্শকবৃন্দক কি গাই শুনাবা? হয়, যিহেতু এতিয়া পবিত্ৰ ভাদ মাহ, কিছুদিন আগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰুভাৱ তিথি পাৰ হৈ গৈছে, সেয়েহে মই এই আপাশতে তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰি তেখেতৰ দ্বাৰা বিৰচিত এটি বৰগীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ। কৃষ্ণ। আমি পৰিৱেশন কৰিবলৈ লোৱা বৰগীত ভাগ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত, ৰাগ ধনশ্ৰী, তাল পৰিতাল। কৃষ্ণ
যিহেতু এই পবিত্ৰ ভাদ মাহত অসমৰ প্ৰত্যেকখন সত্ৰ আৰু নামঘৰত দবা শংখৰ ধ্বনিৰ লগতে আয়তীসকলৰ মাংগলিক ধ্বনিৰে মুখৰিত হৈ পৰে। গতিকে আজিৰ এই অনুষ্ঠানটোতো দেৱাশ্ৰুতিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বৰগীতেৰে জীপাল কৰি তোলাৰ বাবে তেওঁলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। দেৱাশ্ৰুতি, তুমি যিহেতু কৈছা তুমি এটি যৌথ পৰিয়ালৰ পৰা আহিছা, গতিকে ককা আইতা আছে, তুমি কেতিয়াবা দুষ্ট কৰি পাইছানে নাই? পাইছোঁ। দুষ্ট কৰি পাইছা। গতিকে আমাৰ দৰ্শকসকলকো কোৱাচোন দেৱাশ্ৰুতিয়ে কেনেকুৱা দুষ্ট কৰি পাইছে? মানে কেতিয়াও ভাইটিৰ লগত সৰু সুৰা কাজিয়া হৈ থাকে আৰু আইতা ককাৰ লগতো তেনেকৈ সৰু সুৰা ধেমালি হৈয়ে থাকে। খুব ভাল লাগে এনেকৈ আইতা ককাৰ লগত ধেমালি কৰি। এই সৰু সৰু ধেমালি কাজিয়াবোৰৰ মাজতে বহুতো মৰম জড়িত হৈ থাকে। আইতা ককাইক বহুত মৰম কৰে। আইতা ককাৰ মৰমেৰে ইমানখিনি ডাঙৰ হৈছোঁ। এই সৰু সুৰা ধেমালিবোৰ থাকিবই, যিহেতু বৰ্তমানটো উদযাপন কৰিলেই জীৱনটো সুখৰ আৰু সজীৱ হৈ পৰে। আশা কৰোঁ তোমাৰ ককা আইতা, মা দেউতা, ভাইটি আৰু তুমি মৰম আৰু ভাল লগা স্মৃতিবোৰেৰে জীৱনটোক উদযাপন কৰি যোৱা। অসমীয়াত এষাৰ কথা আছে, চাই ভাল লাগে হাতী, ককা আইতাৰ মৰমৰ নাতি। ককা আইতাক তোমালোক দুয়োগৰাকীয়ে মৰমেৰে ৰাখিবা, তেওঁলোকৰো সুস্বাস্থ্য আমি কামনা কৰিছোঁ। দেৱাশ্ৰুতিয়ে এতিয়া আমাৰ অনুষ্ঠানত কি পৰিৱেশন কৰিবা? যিহেতু এতিয়া অসমীয়া সমাজৰ প্ৰতিভাগ নামঘৰতে আইসকলে হৰিনামেৰে নামঘৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ আছে, সেয়েহে মই গুৰু দুজনাৰ প্ৰতি শ্ৰদ্ধা জনাই এতিয়া এটি হৰিনাম পৰিৱেশন কৰিবলৈ ওলাইছোঁ। মধুপুৰ থানতে কীৰ্তন ঘৰতে শুনিলো নামৰে ধ্বনি। বৰদোৱা থানতে শ্ৰী গুৰু শংকৰে মেলিলে ভাগৱত খনি। মেলিলে ভাগৱত খনি। মধুপুৰ থানতে কীৰ্তন ঘৰতে শুনিলো নামৰে ধ্বনি। বৰদোৱা থানতে শ্ৰী গুৰু শংকৰে মেলিলে ভাগৱত খনি। মেলিলে ভাগৱত খনি। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু। তাহাত বিনাই নাই 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 আমাৰ পৰম গুৰু। আমাৰ পৰম গুৰু। মধুপুৰ থানতে কীৰ্তন ঘৰতে শুনিলো নামৰে ধ্বনি। বৰদোৱা থানতে শ্ৰী গুৰু শংকৰে মেলিলে ভাগৱত খনি। মেলিলে ভাগৱত খনি। কৃষ্ণ। দেৱাশ্ৰুতিৰ কণ্ঠ সঁচাকৈ বহুত বেছি শুৱলা। আশা কৰিছোঁ তোমাৰ কণ্ঠত সৰস্বতী বিদ্যমান হৈ থাকক আৰু তোমাৰ এই সংগীত সাধনা অব্যাহত ৰাখিবা।
সংগীতৰ লগতে তুমি আৰু কি কৰি ভাল পোৱা বা কি কৰি পাইছা? মই সংগীতৰ লগতে কবিতা আবৃত্তি, বক্তৃতা আদি কৰোঁ। দেৱশ্ৰুতিয়ে বৰ্তমান আমাক কি কৰি শুনাবা? এইবাৰ মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই 12 বছৰ বয়সতে আকাৰ ইকাৰ নোহোৱাকৈ যিহেতু এটা কবিতা ৰচনা কৰিছিলে, সেয়েহে মই সেই কবিতাটোৰ আবৃত্তি কৰিবলৈ ওলাইছোঁ। কৰতল কমল কমল দল নয়ন, ভৱ তৱ দহন গহন বন শয়ন, নপৰ নপৰ পৰ শতৰত গময়, সভয় মভয় ভয় মমহৰ শততৰ, খৰতৰ বৰহৰ শতদশ বদন, খগচৰ মগধৰ ভৱভয় তৰণ, পৰপদ লয় কৰ কমল জনয়ন, পৰপদ লয় কৰ কমল জনয়ন। কৃষ্ণ। কবিতা আবৃত্তিয়ে শব্দৰ স্পষ্টতা আৰু প্ৰকাশভংগীৰ বিকাশ সাধন কৰাৰ লগতে বক্তৃতায়ো নতুন এটা বিষয়বস্তু জানিবৰ বাবে সুবিধা প্ৰদান কৰে। গতিকে আশা ৰাখিছোঁ তুমি শিক্ষাৰ সমান্তৰালকৈ সহ পাঠ্যক্ৰমিক দিশসমূহতো মনোযোগ দিবা। আজিৰ এই অনুষ্ঠানটিক আধ্যাত্মিকতাৰে জীপাল কৰি তোলাৰ বাবে আমাৰ অনুষ্ঠানটো এৰিবলৈ মন যোৱা নাই যদিও আমাৰ সময় সমাগত। গতিকে অনুষ্ঠান সামৰাৰ প্ৰাক মুহূৰ্তত দেৱাশ্ৰুতিয়ে আমাৰ দৰ্শকবৃন্দক কি গাই শুনাবা? হয়, সদৌ শেষত মই শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন পুথিখনত উল্লেখ থকা গ্ৰাহক গজেন্দ্ৰৰ লগত শ্ৰীকৃষ্ণৰ লীলা বিষয়ক এটি হৰিনামৰ কলিৰে মই আজি মোৰ গীতৰ অনুষ্ঠান সামৰিম।
ইমান সময়ে আমাৰ এই অনুষ্ঠানটোক আধ্যাত্মিকতাৰে জীপাল কৰি তোলাৰ বাবে দেৱাশ্ৰুতিলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে দেৱাশ্ৰুতিৰ সৈতে বাদ্য সংগত কৰা গগৈ আৰু নিবিড় স্বপ্নম কোঁৱৰক ধন্যবাদ জ্ঞাপন কৰি তিনিওৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি মই দেৱযানী ফুকনে আজি ষ্টুডিঅ'ৰ পৰা বিদায় মাগিছোঁ। সবিশেষ চাই থাকিব টুডে লাইফত। ধন্যবাদ।